হে মাতৃ, আপোনালোকৰ চৰণ দৰ্শনেই মোৰ বাবে একমাত্ৰ উপহাৰ। তাৰ বাহিৰে মোৰ কোনো অন্য উপহাৰৰ নাই প্ৰয়োজন মাতৃ। মহৰ্ষি, আপুনি হেন মহাজ্ঞানী তপস্বী নিজেই আহি যেতিয়া এই বৈকুণ্ঠপুৰী হল উপস্থিত, তাৰ বাবেই আপোনাক দিব খোজো এই দেৱৰো দুৰ্লভ হৃদয় ক্ষমালাধাৰ। লওক মুনিবৰ। বকরতুন্না মহাকায়া সৌরকুটি সমপ্রভা নিভীরম গুরু মেরে सर्वकयसु सर्वदा सर्वकयसु सर्वदा सर्वकयसु सर्वदा सर्वकयसु सर्वदा। হে মাতৃ, আপোনাৰ এই উপহাৰকেই মই আশীৰ্বাদ ৰূপে কৰিলো গ্ৰহণ। হে জগত প্ৰতি জনাৰ্দন, হে মাতৃ, এতিয়া দাসে বিদায়হে মাগিছো। যোৱা তপোধন। মই মুনিবৰক হৃদয়ক্ষ অৰ্পণ কৰিলো, কিন্তু এটা কথা এতিয়াও বুজি নাপালো, কেনেদৰে দেৱতাৰ গৰ্ব খৰ্ব হ'ব। প্ৰভু, কৃপা কৰি মোক সকলো বুজাই কওক। অধৈৰ্য নহবা প্ৰিয়ে। প্ৰভু, দেৱতাৰ দৰ্পচূৰ্ণ হব অলপতে। অগ্নিকুণ্ড সম দুৰ্বাসাৰ ক্ৰোধৰ বিষয়ে তুমি জানা ভালদৰে। জানো প্ৰভু। কিছু সময়ৰ পাছত এই বিষয়ে তুমি স্বচক্ষুৰে দেখি পাবা। বোলা প্ৰিয়ে, এতিয়া আমিও যাওঁ, খন্তেক বিশ্ৰাম কৰোঁগৈ। বলক প্ৰভু। মহামুনি দুৰ্বাসা মহামুনি দুৰ্বাসা এই পথেৰে অমৰাৱতীলৈ কৰিব গমন। তেওঁৰ বাবে কিছু সময় মই ইয়াতে অপেক্ষা কৰিব লাগিব।
মুনিবৰ দেৱৰ্ষি কিবা সেইটো অকস্মাতে এই পথেৰে কৰিলে বিচৰা দেৱৰ্ষি মই দেৱৰাজ ইন্দ্ৰৰ পাকে যাবৰ বাবে আহিছোঁ। নাৰায়ণে নাৰায়ণে হে প্ৰভু তোমাৰ কি যে বিচিত্ৰ লীলা নাৰদে যি বিচাৰিছে তাকেই দি দিলা দেৱৰ্ষি হঠাৎ ইমান আনন্দিত হোৱাৰ কাৰণ কি? অ মুনিবৰ বুজিব ভৱিষ্যতে সকলো বুজিব পিছে এইবোৰ বাদ দিয়ক ব্যক্ত কৰকচোন অমৰাৱতীলৈ যোৱাৰ উদ্দেশ্য দেৱৰ্ষি মুনিবৰ গৈছিলো মই বৈকুণ্ঠ ধামে লক্ষ্মী নাৰায়ণৰ দৰ্শনৰ হেতু। মোৰ ভক্তিত তুষ্ট হৈ লক্ষ্মী আয়ে মোক এই মহাৰত্ন ৰুদ্ৰাক্ষমালা কৰিলে প্ৰদান। কিন্তু কিন্তু মুনিবৰ দেৱৰ্ষি আমাৰ দৰে তপস্বীৰ গলত এনে মহাৰত্নই শোভাবৰ্ধন নকৰে দেৱৰ্ষি। সেয়ে ভাবিছো এই মহাৰত্ন ভাগি মই দেৱৰাজক কৰিম অৰ্পণ। ইয়াত আপোনাৰ মতামত কি দেৱৰ্ষি? অ মতামতৰ কোনো কথাই নাই মুনিবৰ হওঁতে সুন্দৰেই হৈছে। এই মালাই দেৱৰাজৰ ডিঙিত লগ যাওঁ মুনিবৰ আপুনি দেৱৰাজক অৰ্পণ কৰি আহক। ঠিক ভাল। অ নাৰায়ণ নাৰায়ণ কিন্তু এটা ডাঙৰ কথা মুনিবৰ কওক দেৱৰ্ষি। দেৱৰাজৰ চৰিত্ৰ বৰ বুজা টান। অ মুনিবৰ দেৱৰাজৰ চৰিত্ৰ বুজা বৰ টান সেইবাবে মালাধাৰী অতি সাৱধানে কিন্তু অৰ্পণ কৰিব। কি ক'লে দেৱৰ্ষি? অ মুনিবৰ দেৱৰাজ ইন্দ্ৰই এই মহাৰত্ন মালাধাৰীক অপব্যৱহাৰ কৰি নিজৰ বিনাকে নিজেই মাতিবনে? দেখা যাওক সুৰপতিৰ কেনে ব্যৱহাৰ। এতিয়া মোক আজ্ঞা দিয়ক মই যাত্ৰা কৰোঁ। যাওক মুনিবৰ যাওক। এইয়া মাত্ৰ আৰম্ভণি এইয়া মাত্ৰ আৰম্ভণিহে। এই আৰম্ভণিৰ দ্বাৰাই দৈত্যপতিৰ মনোবাঞ্ছা হ'ব পূৰণ আৰু অহংকাৰী স্বাৰ্থপৰ সেই দেৱতা সমাজৰ হ'ব পতন। কাৰণ এইবোৰ উদঘাটন কৰি ফুৰাৰ ভাবি সকলোৱে মোক টুটকীয়া নাৰদ বুলি কয়। যাওঁ মই প্ৰভু লীলা দৰ্শন কৰি এই নাৰদৰ নয়ন কৰোঁগৈ সাৰ্থক। অইব তই স্বৰ হৰি কিমতে জীৱাতংক ব্যাপক কিবা বিষয় জনা কিবা বিষয় জনা নাৰায়ণ নাম। অইব তই স্বৰ হৰি
जा